লিখিলোঁ, গোটেই 7-8টামান গীত লিখিছিলোঁ। তাৰে মোৰ ওচৰ চুবুৰীয়া এজন ককাইদেউ নৱ শৰ্মা ডাঙৰীয়াদেৱক তেওঁ মোৰ ওচৰৰ মানে এজন ভাল মিউজিচিয়ান মানুহ। তেওঁক গীতকেইটা দেখুৱালোঁগৈ। তেওঁ ক'লে যে ঠিকে আছে, তুমি পাৰিলে 2-3টা বনাই দিয়া। তোমালোকে ড্ৰাইভাৰ হিচাপে যে ড্ৰাইভাৰ কিছু লিখিছা, এয়াও 2-3টা পাৰিলে বনাই দিয়া। মই বনাই দিলোঁ, ৰাইজৰ মাজত ফেলি দিলোঁ। মই মোবাইলৰ বিষয়ে বৰ বিশেষ নাজানো। মোৰ বন্ধু শফিকুল ৰহমান তেওঁ আজি ইয়াত উপস্থিত নাই। তেওঁ মোক এটা ইউটিউব চেনেল খুলি দিছিলে, ধন মিউজিক ড্ৰাইভাৰ বুলি। ধন মিউজিক ড্ৰাইভাৰ বুলি ইউটিউব চেনেলটো তেওঁ সেই 3-4টা গীত তাত আপলোড কৰি দিছিলে, ৰাইজৰ মাজতে ঠেলি দিছিলে। ৰাইজে কিভাৱে আঁকোৱালি দিছে নাজানো। আপোনালোকেও চাব, ভুলবিলাক শুধৰাই দিব। তেতিয়াহ'লে হয়তো আৰু অকণমান চেষ্টা কৰিবলৈ সাহস পাম। এইখিনিয়ে মই ক'বলগীয়া। ধন্যবাদ।